মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ এইটোৱে যে নলবাৰী যি কাণ্ড সংঘটিত হৈছিল, ভয়ংকৰ যি লাভ জেহাদৰ ঘটনা সংঘটিত হৈছিল, এই ভয়ংকৰ লাভ জেহাদৰ ঘটনা সংঘটিত হৈছিল 31 মেত। আৰু 31 মেত সংঘটিত হোৱা এই লাভ জেহাদৰ ঘটনাৰ যিগৰাকী মূল অভিযুক্ত, সেই মূল অভিযুক্ত ৰ'জ আলীক ইতিমধ্যে এনকাউণ্টাৰ কৰা হ'ল। এনকাউণ্টাৰ ইতিমধ্যে মৃত্যু হ'ল, সেই কথা আপোনালোক সকলোৱে জ্ঞাত। আৰু যিগৰাকী মাধুৰ্য বৰ্মন, এই মাধুৰ্য বৰ্মনো ইতিমধ্যে আক্ৰমণত মৃত্যু হৈছিল। আৰু তাৰ পাছত GMCHত চিকিৎসাধীন অৱস্থাত আছিল এগৰাকী মৃদুমুদ্ৰা ডেকা দীৰ্ঘদিন ধৰি চিকিৎসাধীন অৱস্থাত আছিল। কিছু পৰিমাণে স্বাস্থ্যৰ উন্নতি হৈছিল যদি আমি সেই সন্দৰ্ভত চিকিৎসকৰ মতামত গ্ৰহণ কৰিছিলো। তেওঁ কিছু পৰিমাণে স্বাস্থ্যৰ উন্নতি হৈছিল যদিও আজি অৱশেষত সেই খবৰ আহিল যে মৃদুমুদ্ৰা ডেকাৰ ইতিমধ্যে মৃত্যু হৈছে। এই সমগ্ৰ ঘটনাত ইতিমধ্যে চিকিৎসাধীন অৱস্থাতে তেওঁ জীৱনৰে হাৰ মানিছে মৃদুমুদ্ৰা ডেকাই। আৰু এই যি ভয়ংকৰ ঘটনা, এই ভয়ংকৰ ঘটনাৰ ফলশ্ৰুতিত মৃদুমুদ্ৰা ডেকাই যথেষ্ট পৰিমাণে আঘাত পাইছিল, পিঠি আৰু মূৰত তেওঁ যথেষ্ট পৰিমাণে আঘাত পাইছিল। সেই সন্দৰ্ভত চিকিৎসকৰ যি মন্তব্য, সেই মন্তব্য আমি পূৰ্বতে প্ৰতিবেদনৰ জৰিয়তে আমি শুনাবলৈ চেষ্টা কৰিছিলো, কেনেধৰণে গভীৰ পৰিমাণে আঘাতপ্ৰাপ্ত হৈছিল। চিকিৎসকে বাৰে বাৰে সেই কথাই কৈছিল যে কিছু পৰিমাণে সুস্থিৰ হৈছিল যদিও এতিয়ালৈকে আচলতে নিশ্চিত হ'ব পৰা নাছিল যে মৃদুমুদ্ৰা ডেকা সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিব নে নুঠে। গোটেই বিষয়টোক লৈ যথেষ্ট পৰিমাণে চাঞ্চল্যৰ সৃষ্টি কৰি আছিল। মৃদুমুদ্ৰা ডেকাৰ স্বাস্থ্য সন্দৰ্ভত বহুতে বিভিন্ন ধৰণে আচলতে খবৰ খাতি লৈছিল। বিভিন্নজন লোক চিকিৎসালয়লৈ আহিছিল, বহু মন্ত্ৰী আমোলা চিকিৎসালয়লৈ আহি তেওঁ চিকিৎসা কৰিছিল, চিকিৎসাৰ খবৰ লৈছিল। তাৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ তেজৰ ক্ষেত্ৰতে হওক, তেওঁ দিব লগা তেজৰ ক্ষেত্ৰতে হওক বা চিকিৎসাৰ সম্পূৰ্ণ খৰচ মুখ্যমন্ত্ৰীগৰাকীৰ তদাৰকত সম্পূৰ্ণৰূপে বিনামূলীয়া কৰি দিয়া হৈছিল। আৰু এই গোটেই বিষয়সমূহৰ পাছত অৱশেষত সেই খবৰ ইতিমধ্যে আহিছে যে এইগৰাকী যি মৃদুমুদ্ৰা ডেকা, যি নলবাৰী ভয়ংকৰ লাভ জেহাদৰ বলি হৈছিল মৃদুমুদ্ৰা ডেকা, সেই মৃদুমুদ্ৰা ডেকা ইতিমধ্যে মৃত্যু হৈছে। GMCHত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে মৃদুমুদ্ৰা ডেকাৰ। কিছু মুহূৰ্তৰ পাছতে আমাৰ সতীৰ্থ সাংবাদিকসকল GMCHলৈ যাব। GMCHৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তাৰ সমান্তৰালভাৱে নলবাৰী ঘৰখনত কি ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে আমি নলবাৰীৰ পৰিৱেশো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। কিন্তু প্ৰাথমিকভাৱে আচলতে সেই খবৰে পুনৰবাৰ উল্লেখ কৰিছো যে 31 মে'ৰ পৰা চিকিৎসাধীন হৈ থকা এগৰাকী মৃদুমুদ্ৰা ডেকাই অৱশেষত জীৱনৰে হাৰ মানিছে। কিছু মুহূৰ্তৰ পূৰ্বে সেই খবৰ আহিছে যে মৃদুমুদ্ৰা ডেকাৰ ইতিমধ্যে মৃত্যু হৈছে। অৱশেষত মৃত্যু কাকোৱালি লৈছে মৃদুমুদ্ৰা ডেকাই। মই পুনৰবাৰ সেই কথাখিনি ক'ব বিচাৰিছো যে ৰ'জ আলীয়ে যি ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল, সেই ৰ'জ আলীৰ আক্ৰমণৰ বলি হৈছিল মৃদুমুদ্ৰাৰ লগতে মাধুৰ্য, যি সম্ভাৱনাপূৰ্ণ এজন ছাত্ৰ আছিল, এজন ছাত্ৰ নেতা আছিল, আছুৰ এজন ছাত্ৰ নেতা আছিল। মাধুৰ্য ইতিমধ্যে মৃত্যু হৈছিল। সেই ঘৰখনত কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছিল, এই ঘৰখনত কেনেধৰণৰ লোকাৰণ্য পৰিৱেশৰ সৃষ্টি হৈছিল, দুৰ্ভগীয়া পিতৃ মাতৃয়ে কান্দি কেনেধৰণে সমগ্ৰ ঘটনাৰ বৰ্ণনা কৰিছিল, কেনেধৰণে মাতৃগৰাকীয়ে কান্দোনত ভাগি পৰিছিল, সেই সমগ্ৰ দৃশ্য, এই সমগ্ৰ প্ৰেক্ষাপট আমি দৰ্শকসকলক দেখুৱাইছিলো। আৰু অৱশেষত আশা প্ৰকাশ কৰা হৈছিল যে কিবা নহয় কিবা প্ৰকাৰে মৃদুমুদ্ৰা ডেকা হয়তো সুস্থ হৈ উঠিব। সকলোৱে আচলতে সেই আশাই প্ৰকাশ কৰিছিল। কিন্তু সকলোৰে আশাত চেঁচা পানী ঢালি, সকলোৰে আশা এক প্ৰকাৰৰ বিমুখ কৰি অৱশেষত মৃদুমুদ্ৰা ডেকাই যেন জীৱনৰে হাৰ মানিলে। GMCHত চিকিৎসাধীন অৱস্থাত ইতিমধ্যে মৃত্যু হৈছে মৃদুমুদ্ৰা ডেকাৰ। পূজা নিশ্চয়কৈ ভাস্কৰ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো।